গাইজ মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ, মই ভিডিঅ' কেমেৰা অন কৰি কিনি মানে বস্তুটো দেখাব বিচাৰিছোঁ। আপোনালোকে চাব পাৰে এই গ্ৰীণ বাছ, ইয়াত বাছ কেইটা আছে আপোনালোকে চাব পাৰে। গুৱাহাটীত বৰ্তমান মানে ট্ৰেফিকৰ অৱস্থা বেয়া, এনেকুৱা বেয়া মানে কিহৰ কাৰণে বেয়া বুলি ক'লে এই গ্ৰীণ বাছবিলাকৰ কাৰণে। মই গ্ৰীণ বাছ বুলি ক'বলৈ নাযাওঁ আৰু গ্ৰীণ বাছটো বেছি, একদম বেলেগ বাছো থাকে কিন্তু গ্ৰীণ বাছবিলাক বেছি মানে ইহঁতৰ উৎপাত, ইহঁতৰ গুণ্ডাবিলাক বেছি মানে ছাইড কৰি দিওঁ বুলি নাভাবে অলপমান। ইহঁতে মানুহ উঠাবলৈ নমাবলৈ মাজতে ৰখাই দিয়ে, অলপমান বেকা কৰি কিনি উমাই কিনি ৰখাই দিয়ে, মানে পিছত গাড়ী গৈ আছে যাব পাৰিব না নোৱাৰে এইবিলাক নাজানে মানে। আপোনালোকে GS ৰোডত যিমানে মানুহে গৈ থাকে গাড়ী চলায় বা বেলেগ গাড়ী বুকিং কৰি কিনি যদি আপোনালোকে গৈ থাকে আপোনালোকে গম পাব কিমান দেৰি লগাই দিয়ে। যদি এই খানাপাৰাৰ পৰা যদি আপুনি পল্টন বজাৰলৈ যদি যাব বিচাৰে তেতিয়াহ'লে আপুনি চাব, দিনত যদি যাব বিচাৰে ৰাতি 10টালৈকে মানে এনেকুৱা মানে ইহঁতৰ কাৰণেই চব জাম মানে। এনেকুৱা সময় লগাই দিব, আধা ঘণ্টা ৰাস্তাটো 1 ঘণ্টা লাগি যায়, 10 মিনিটৰ ৰাস্তাটো 20 মিনিট আধা ঘণ্টা লাগি যায়। যদি ইমাৰ্জেঞ্চিত কোনোবাই নিজৰ গাড়ীৰ পৰা যদি হস্পিটেল যদি যাব বিচাৰে ডাইৰেক্ট এইটো অসম্ভৱ বস্তু যে মানে তাত পাব পৰাটো। আৰু তাত 108 গাড়ী মানে এম্বুলেঞ্চ গাড়ীও মানে যাবলৈ টান, মানে যাত ৰাস্তাই নাই মানে গাড়ী বেছি হৈ গৈছে। মানে মই কিছুমানে কৈছে যে মই নাজানো ভালকৈ, কিন্তু গ্ৰীণ বাছবিলাক হৈছে মামাৰ ধৰম পত্নীৰ মানে মামীৰ বাছ বুলি, সঁচাকৈ মামীৰ বাছ মানে এইকাৰণে গুণ্ডাগাৰ্দি নেকি মই নাজানো, কিন্তু চাব মানে ইহঁতৰ কাৰণে চব গুৱাহাটীত ট্ৰেফিক বেছি হৈ আছে। আৰু তাৰ লগতে কিছুমান ড্ৰাইভাৰবিলাক আছে মানে মানুহ বেলেগৰ কাৰণে নাভাবে মানে, এনেকুৱা মানে নিজৰ কাৰণে ভাবে মানে, এনেকুৱা উৎপাত।